তো ইয়াতে বহুত সময় কাম বন কৰি আহি এতিয়া ভাত খাই লওঁ হা তো ইফালে আছে চাইকেলটো এইটো মোৰ ভাগত হে গাইজ গুড মৰ্নিং আৰু ৰাতিপুৱাই উঠিলোঁ এডাল হাতত আছে বাৰ্ছ তো ধুনীয়াকৈ বাৰ্ছডাল লৈ লওঁ বাৰ্ছ মাৰি মাৰি আপোনালোকক ব্লগটো আৰম্ভ কৰিছোঁ আৰু কি পাৰোঁ দেখাই যাম আপোনালোকক চাই থাকিব স্কিপ নকৰিব তো আগৰ ভিডিঅ'বিলাক কেনেকুৱা কৰিছে কমেণ্ট কৰি জনাব ৰাতিপুৱা উঠি গ'লোঁ ৰাতিপুৱা মানে এতিয়া বহুত টাইম হৈ গ'ল মানে আজি লেটে হৈ গ'ল উঠাটো তো এতিয়া 7টা চাৰে 7টা হৈ গ'ল সময় তো এতিয়া লেট হোৱাৰ কাৰণে মানে লেটত হ'লেও ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে চাই থাকিব স্কিপ নকৰিব তো প্ৰথমতে বাৰ্ছডাল কৰি লওঁ তাৰপিছত কি পাৰোঁ দেখাই যাম হা তো গাইজ এয়া কচু খান্দি দিলোঁ মানে কচু অলপ খান্দিলোঁ তো ইফালে এখন ঘৰ বনিব মানে ইয়াতে মানে এইখন পুৰা চাফা কৰা হৈ গ'ল তো এইখন চাঙত মানে উৰহিমা লাগি আছে তো মাজত এবাৰ আপোনালোকক মই দেখাইছোঁ তো ইয়াতে মানে উৰহিমাবিলাক গোটেইখিনি ছিঙিম এতিয়া ছিঙি মেলি তো এইখিনি মানে বাগানত লৈ যাব মানে পেহাই লৈ যাব এইখিনি বাগানত ইয়াতে যিমান আছে মানে মই আপোনালোকক কিমান হ'ব এনে অনুমান এটা দেখাম আপোনালোকে চাই থাকিব তো ইফালে দি থৈছে দেখিছে এয়া বিলাহী থৈ দিয়া আছে বিলাহী থৈ দিয়া মানে বিলাহীবিলাক ৰুইছিলে মানে এইবিলাক কাটিবলগীয়া এইফালে চাংখন ভাঙা কাম চলি আছে এইফালে ভাৰ্গৱো কাম কৰি আছে এই তাতে কাটি আছে তো গাইজ তাতে কাম চাম ধুনীয়াকৈ কৰিলোঁ কৰি পেলাই পূৰা ভাগৰ লাগি গ'ল চাহ খাবলৈ কাৰণে গুচি আহিছোঁ তো এইফালে চাওক পূৰা আদায়ে শেষেই হ'ল ককা অকলে লাগি আছে তো এইফালে পেহাও আছিলে মানে লগত পেহাই তাত থকা উৰহিবিলাক ছিঙি এতিয়া বিক্ৰী কৰিবলৈ লৈ যাব আৰু বিকিবলৈ গাইজ চাহো শেষ ফাইনেলি ধুনীয়াকৈ খাই দিলোঁ চাহটো তো এতিয়া আকৌ কাম কৰিব যাব লাগিব তো অলপ বহি লৈছোঁ মানে ভাগৰ লাগি গ'ল ৰাতিপুৱাই কৰি আছোঁ ঘণ্টা ধৰি 2-3 ঘণ্টা কাম কৰিলোঁ তো এতিয়া চাহ একাপ খাব আহিলোঁ চাহ কাপ খালোঁ খাই পেলাই এতিয়া আকৌ যাম আপোনালোকক কিমান কি পাৰোঁ দেখাম এই ভিডিঅ'ৰ যোগেদি তো আপোনালোকে চাই থাকিব হা তো এইফালে ধুনীয়া ভাৰ্গৱে খাই আছে গুড মৰ্ণিং এইফালে চাওক ভাৰ্গৱে পূৰা টিভি চাই আছে এইটো তো ধুনীয়াকৈ উঠিলে মই এইফালে খালোঁ চাহ তো এইফালে ভাৰ্গৱে খাই আছে তো আৰু তো চাওক কেনেকুৱা হৈ গ'ল 360 এটা দি দিলোঁ তো ইফালে আমাৰ উৰহি চিঙাৰ কাম হৈ গ'ল আৰু পেহাই ইফালে ধনিয়া পাত বান্ধি আছে তো ইফালে বস্তাত আমাৰ উৰহি পূৰা পেকেট হৈ গ'ল পেকেট কৰিব মানে এতিয়া 1 বস্তা হৈ গ'ল আৰু এটা মোনাত আছে তো ইফালে ধনিয়া পাত মানে কিয় বাগান নিব তো ইফালে আমাৰ চাংখনো ধুনীয়াকৈ ভাঙা হৈ গ'ল তো ইফালে চাই লওক আপোনালোকে ইয়াত ক্লিয়াৰ মানে ইয়াতে এখন ঘৰ হ'ব তো আপোনালোকক দেখাম তো এনে এটা হিচাপত মানে ইয়াতে মানে এখন ইয়াতে ঘৰ হ'ব তো হিচাপ এটাত মানে এইটো মিনিমাম বনাই থৈছোঁ আৰু তো এনে এটা লেভেল দি থৈছোঁ তো ইয়াতে ধুনীয়াকৈ চাংখন আছিলে চাংখনৰ ভাঙি চিঙি শেষ খতম হৈ গ'ল তো ভাৰ্গৱ আছে লগত আৰু ভাৰ্গৱ আৰু মই ধুনীয়াকৈ ইয়াতে কাম বন কৰি আছোঁ তো এইবিলাক খুটি এনে লগাই থৈছোঁ ব'ল ভাতটো খাই আহোঁ ব'লা তো ইয়াতে বহুত সময় কাম বন কৰি আহি এতিয়া ভাত খাই লওঁ হা তো ইফালে আছে খটৰীয়া তৰকাৰী আনিছোঁ আৰু মাছো আছে লগত ইয়াতে ইফালে চুনু ভাত খালানে নাই খালা আহা সোনকালে ভাত খাই ল'ম আহাটো হাতকেইটা ভৰিকেইটা ধুই আহা ভাত খাই পেলাই ক'ত যাম আৰু বালি আনিব যাব লাগিব আমি তিনিটাই যাম নিম ফাইনেলি গাইজ এয়া ভাৰ্গৱে পূৰা ভাত ৰেডি কৰি আছে আজি ৰান্ধনি হৈ গ'ল আৰু ভাইগৰ ন তো ইয়াতে কি আছে ৱাও আছলি লাই পাত খটৰীয়া ভাত খাম হৈ গৈছে তো গাইজ আজি মানে ভাৰ্গৱৰ বাৰ্থডে নহয় তো আজিৰ দিনটোত ভাৰ্গৱ জন্ম হৈছিল তো গাইজ আজি মানে সি নিজে চাহ বনাই আজি আইতা আৰু পেহীক খুৱাব হয়নে হা কিহৰ লগত খুৱাবা কি আনিছা
খাবলৈ কাৰণে কি আনিছা চাহৰ লগত মই হেৰি কি আছিলে কি কয় আলু চপ আলু চপ কি আনিছা খাবলৈ কাৰণে আলু চপ এতিয়া চাওক ভাৰ্গৱে ধুনীয়াকৈ চাহ তাহ বনাবলৈ একদম চাহ তাহ বনাল তো চাহ তাহ বনোৱা হৈ গ'ল তো ইফালে ধুনীয়াকৈ একদম ঢালিবলৈ কাৰণে এয়া চাওক কেনেকৈ কি সুবিধা কি কৰি আছে আজি তোমাৰ বাৰ্থডে ন বাৰ্থডে নহয় কি হয় জন্মবাৰ হা কি বাৰ জন্মবাৰ সেইটো কাৰণে চাহ খুৱাইছা আকৌ মোৰ কাৰণে বনাইছে নে নাই মোৰ কাৰণে বনাইছে নে নাই কিয় হে আদা আদা দিল্লী আৰু তো গাইছ চাহ তোমাৰ আজি জন্মবাৰ কি খোৱাবা ৰাতি ছাগলী মাংস আনিবা ছাগলী কাটি বেটা সৰু ছাগলী খোৱাবা আকৌ ছাগলী নোখোৱা একো নোখোৱাই আলু পিটিকা কিমান চনত জন্ম হৈছিলা 2015 চনত 2015 চনত তোমাৰ জন্ম কিমান 12 12 12 12 15 দেখোন একেবাৰে 8 বছৰ হলেই 12 12 15 আকৌ এইটো জানুৱাৰী মাহটো ধৰা নাই তো ভাৰ্গৱৰ জন্ম 12 12 15 মানে 12 তাৰিখ 12 মাহ 2015 গম পালা কিমান হ'ল এতিয়া তোমাৰ বয়স কিমান হ'ল ন সোমাইছি মই এই হোৱা চনটো ধৰা নাই মই 12 চনৰ পিছত 12 চনে আৰু 13 চনে এবছৰ 2015 চনত জন্ম হৈছা 12 চনে আৰু হেৰি চনে এক বছৰ হয় 8 বছৰ 9 বছৰ পুৰা হোৱা নাই নহয় তো এতিয়াও সোমাইছে তো পুৰা এতিয়া এই 24 টো আহিয়া 25 হ'ব তেতিয়া তো পুৰা 9 বছৰ হ'ল তো শুনিলা এটা 8 বছৰ চলি আছে তো চাহপানী তাপানী খোৱা হৈ গ'ল আমাৰ ফাইনেলি পুৰা এতিয়া বাচন নি আছে এয়া আইতা যেন তেন কেকাই জেকাই এতিয়া মানে টাৰ্ণিংটো অলপ প্ৰব্লেম হৈ যায় ডাইৰেক্ট ট্ৰেইনৰ নিচিনা যায় দেখিছে মানে এটা ভৰিটো নোৱাৰে যে সেইটো কাৰণে মানে বেকাকে যাব নোৱাৰে চিধাকে গৈ পেলাই বহুত দূৰৰ পৰা টাৰ্ণিং ল'ব লাগে চাব এতিয়া হা গাইজ বহুত কষ্টত আছে আৰু কি কৰিব উপায় নাই পেৰেলাইছ বহুত মানে ঔষধ পাতি কিবা কিবি বহুত খোৱালে কিন্তু এতিয়ালৈকে ছাকচেছ হোৱা নাই মানে ভাল হোৱা নাই মানে বহুত ঔষধ বহুত হাজাৰ টকাৰ মানে ঔষধ খাইছে তথাপিও মানে চিলাপথাৰ গ'লোঁ মাজতে চিলাপথাৰ গৈ কিমান 4,000 না 6,000 টকাৰ ঔষধ আনিছোঁ মানে খানিবলৈও আনিছোঁ খাবলৈও আনিছোঁ বহুতে বহুত কথা ক'লে আৰু ক'ত যাবলৈ কথা ক'লে এতিয়া আৰু কি কৰিম গাইছ আৰু ক'ত যাম পেৰেলাইছত কিবা যদি আপোনালোকে জানে তো কমেণ্টত ক'বচোন মোক হা আগত চাওক না কিমান কষ্ট হয়